গুৱাহাটী মহানগৰীত এক বৃহৎ গাড়ী চুৰিৰ গেং উৎখাত কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰ আৰক্ষী। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ দিছপুৰ থানাত আৰু দিছপুৰ থানাত মোৰ সৈতে আছে কেমেৰা পাৰ্চন কানুতাইত আৰু কানুতাইতে দেখাব তিনিখনকৈ কলা ৰঙৰ বাহন। প্ৰথমখন হৈছে স্কৰপিঅ' বাহন আৰু এই স্কৰপিঅ' বাহনখন হৈছে AS01 GF5275 আৰু আন দুখন থাৰ বাহন, দুখনকৈ কলা থাৰ বাহন দেখুৱাবলৈ চেষ্টা কৰিম। গাড়ী দুখনৰ নাম্বাৰ হৈছে AS01 FL8848 আৰু আনখন একেই ৰঙৰ কলা ৰঙৰেই থাৰ AS01 F12524 নম্বৰৰ। এই তিনিখনকৈ বাহন মহানগৰ আৰক্ষীয়ে কালি মেঘালয় বৰ্ডাৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই তিনিখনকৈ বাহন এটা গুৱাহাটীৰ এটা এজেঞ্চি বা যিটো গাড়ী এজেঞ্চিৰ পৰা এই বাহনকেইখন তেওঁলোকে ৰেণ্টত লৈছিল। এই আৰু ৰেণ্টত লৈ তিনিগৰাকী যুৱতী আৰু তিনিজন যুৱকে লৈ গৈছিল শ্বিলঙৰ দিশলৈ। কিন্তু যেতিয়া এই যি বাহনকেইখনৰ যিগৰাকী স্বত্বাধিকাৰী এজেঞ্চিৰ যি মালিক চিন্ময় কলিতাই যেতিয়া গম পাইছিল যে তেওঁৰ যিটো GPS ট্ৰেকিঙত গম পাইছিল যে তেওঁলোকে শ্বিলঙৰ দিশলৈ নগৈ অন্য দিশলৈ গৈছিল আৰু তেতিয়াই সন্দেহ হৈছিল আৰু তাৰ পাছতেই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল চিন্ময় কলিতাই আৰু চিন্ময় কলিতাৰ এজাহাৰৰ ভিত্তিতেই মহানগৰ আৰক্ষীয়ে এই তিনিখনকৈ বাহন বৰ্ডাৰৰ পৰা মেঘালয় বৰ্ডাৰত জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনাৰ লগত জড়িত তিনিগৰাকী যুৱতী আৰু তিনিজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি বৰ্তমান দিছপুৰ আৰক্ষী থানাত ৰাখিছে আৰু এক প্ৰকাৰৰ ক'বলৈ গ'লে এক বৃহৎ সাফল্য বুলি ক'ব লাগিব। যদিহে এই তিনিখনকৈ বাহন মেঘালয় বৰ্ডাৰ পাৰ হৈ গ'লহেঁতেন নিশ্চয়কৈ এই বাহনকেইখন উদ্ধাৰ কৰিবলৈ সক্ষম নহ'লহেঁতেন। গতিকে মহানগৰ আৰক্ষীৰ বাবে এটা বৃহৎ সাফল্য বুলি ক'ব লাগিব। লগতে গুৱাহাটীত যে এনে এক বৃহৎ গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। যিহেতু এই যিকেইখন বাহন তেওঁলোকে এই এজেঞ্চিটোৰ পৰা তেওঁলোকে লৈছিল, ভাড়াত লৈছিল বা তেওঁলোকে যি নথি পত্ৰ দি লৈছিল সেই নথি পত্ৰসমূহ বৰ্তমান আৰক্ষীয়ে যেতিয়া তেওঁলোকে তালাচী কৰিছে বা তেওঁলোকে যিসমূহ চোৱা চিতা কৰিছিল তেতিয়া গম পাইছে যিসমূহ নথি পত্ৰ দি লৈ গৈছিল, আধাৰ কাৰ্ডেই হওক পেন কাৰ্ডেই হওক সেইসমূহ ভুৱা আছিল আৰু ভুৱা পোৱাৰ লগে লগে তেওঁলোকে আৰক্ষী এক প্ৰকাৰ নিশ্চিত হৈ পৰিছিল যে এয়া কোনো গাড়ী চুৰি চক্ৰ জড়িত হৈ পৰিছে এই গাড়ীকেইখনৰ লগত। আৰু তাৰ পাছতেই আৰক্ষীয়ে যি তৎপৰতা তেওঁলোকে মেঘালয় আৰক্ষীৰ লগত তেওঁলোকে আলোচনা কৰিব, তেওঁলোকৰ লগত কথা পতাৰ পাছতেই এই তিনিখনকৈ বাহন এখন স্কৰপিঅ' আৰু দুখন থাৰ বাহন ইতিমধ্যেই আৰক্ষীয়ে সুকলমে জব্দ কৰি বৰ্তমান দিছপুৰ থানাত ৰাখিছে। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে তিনিগৰাকী যুৱতী আৰু তিনিজন যুৱকক ইতিমধ্যে এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰি ইতিমধ্যে থানাত ৰখা হৈছে আৰু তিনিজন যুৱকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা বুলি আমি জানিব পাৰিছোঁ। কিন্তু আন দুগৰাকী যুৱতীৰ ক্ষেত্ৰত কিছু তেওঁলোকে ইতিমধ্যে তেওঁলোকে জড়িত হয় নহয় সেয়া ইতিমধ্যে তেওঁলোকে পৰ্যালোচনা কৰি আছে। কিন্তু এগৰাকী যুৱতী আৰু তিনিজন যুৱক এই চুৰিৰ লগত যে জড়িত সেয়া নিশ্চিত হৈ পৰাৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকে এক প্ৰেছ মিট যোগে সকলো কথা সদৰি কৰিব বুলি ইতিমধ্যে আমাক উল্লেখ কৰিছে। CP হওক বা জইণ্ট CP কোনো এগৰাকী আৰক্ষী বিষয়াই এই সন্দৰ্ভত এই গোটেই ঘটনাৰ সন্দৰ্ভত তেওঁলোকে সংবাদ মাধ্যমক পৰ্যালোচনা তেওঁলোকে জনাব, সকলো কথা জনাব। কিন্তু এটা কথা নিশ্চিত যে গুৱাহাটী মহানগৰীত এনে বহু লোক আছে, এনে বহু চুৰি এতিয়া গাড়ী চুৰি সক্ৰিয় হৈ আছে যে এনেকৈ গাড়ী ৰেণ্টত লৈ তেওঁলোকে অন্য বহিৰাজ্যলৈ পলায়ন কৰে বা বহিৰাজ্যলৈ গৈ গাড়ীসমূহ বিক্ৰী কৰে। গতিকে প্ৰতিজন যিসকল গুৱাহাটী মহানগৰীৰ প্ৰতিজন যি গাড়ী এজেঞ্চি বা গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে সাৱধান হোৱা উচিত। যদিহে কোনো ব্যক্তি তেওঁলোকে গাড়ী ভাড়াত দিয়ে, গাড়ী ৰেণ্টত দিয়ে তেনেহ'লে তেওঁলোকৰ সম্পূৰ্ণকৈ ডিটেইলছ লোৱাৰ প্ৰয়োজন আহি পৰিছে। কিয়নো এনেকৈ আপোনাৰ গাড়ীসমূহ ৰেণ্টত লোৱাৰ চলেৰে বহিৰাজ্যত নি বিক্ৰী কৰাৰ ঘটনা আগতো সংঘটিত হৈছে। আজি এই চিন্ময় কলিতা নামৰ যিজন তিনিখনকৈ গাড়ীৰ মালিক তেওঁ সৌভাগ্যৱান বুলি ক'ব লাগিব, কাৰণ এই তিনিখন গাড়ী আজি আৰক্ষীয়ে তেওঁলোকৰ তৎপৰতাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অন্যথা এই এখন স্কৰপিঅ' আৰু দুখনকৈ থাৰ বাহন হয়তো হেৰুৱাব লগা হ'লহেঁতেন চিন্ময় কলিতা নামৰ এই গাড়ী মালিকে। গতিকে প্ৰতিজন গুৱাহাটীত গাড়ী ব্যৱসায় কৰা লোক সচেতন হোৱা উচিত। কিয়নো গাড়ী ভাড়াত দিয়াৰ পূৰ্বে সকলো নথি পত্ৰ যিজন লোকে গাড়ী নিয়ে সেই গাড়ীসমূহ তেওঁলোকে মালিক বা সেই ব্যক্তিজনৰ সকলো নথি পত্ৰ শুদ্ধকৈ চোৱাৰ পাছতহে গাড়ী দিব লাগে। গতিকে তিনিখনকৈ বাহন ইতিমধ্যে আমি দেখুৱাইছোঁ, কেমেৰা পাৰ্চন কানুতাইদে ইতিমধ্যে দেখুৱাইছে তিনিখন কলা ৰঙৰে বাহন, এখন স্কৰপিঅ' বাহন আৰু দুখন থাৰ। গতিকে এই তিনিখন বাহন ইতিমধ্যেই দিছপুৰ
আৰক্ষী থানাৰ চৌহদত ৰখা হৈছে আৰু তিনিগৰাকী যুৱতী যিহেতু এই গাড়ীখন চলাই গৈছিল বুলি আৰক্ষীয়ে কিছু কথা সদৰি কৰিছে আৰু তিনিজন যুৱক ইতিমধ্যে এই ঘটনাৰ লগত জড়িত বুলি প্ৰত্যক্ষভাৱে জড়িত বুলি গম পোৱাৰ পাছতে তিনিজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান মেডিকেলৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে তেওঁলোকক প্ৰাৰম্ভিক যি চিকিৎসা সেয়া চিকিৎসা কৰাৰ পাছতেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব গতিকে বৰ্তমান আৰক্ষী থানাত যুৱতী কেইগৰাকী আছে আৰু যুৱক তিনিজনক ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছে প্ৰাৰম্ভিক চিকিৎসাৰ বাবে গতিকে এটা কথা ক'ব লাগিব যে গুৱাহাটীত এনে সক্ৰিয় হৈ পৰিছে বহু গাড়ী চুৰি চক্ৰৰ গেং গতিকে সাৱধান হ'ব লাগিব প্ৰতিজন নাগৰিক বিশেষকৈ গাড়ী ভাড়া দিয়া লোকসকল কাৰণ নহ'লে আপোনাৰ গাড়ীখনো এনেকৈ চুৰি হ'ব পাৰে আৰু হয়তো আপোনাৰ গাড়ীখন আপুনি হেৰুৱাব লগা হ'ব পাৰে